हे गाइस, तो आदिवासी रावण के सबके जहार आज हमने आसी जुबिन दा के स्टूडियो हमने के बीच में है जुबिन दा। तो जुबिन दा आगे दिखा सी नहीं दुटा मान तो से बात करबो जे हमने यहाँ आसी इतना दूर से तो स्टूडियो में आसी खूबे ভাল লাগে और गान सर बनाई मन ভাল লাগে और दुई खार तो दिए हमरा सुनते कुछ दुई खार की बोलबी हमदे जे तो स्टूडियो में हमरा असली ভাল লাগে हम नहीं लगे तो वो विषय से दुई खार वक्तव्य तो विषय बोलते लगे माने तो सबका जोहार मोर दिखे से आरो तोদের তোরা আসলি যে মই বহুত बहुत धन्यवाद दी তোদেরকে आरो এই ভাইটা গান গায় বহুত খুব ভাল গায় আর এই মিনিটা গায় সান্তালি গান নে তো ভাল গায় তোরা সাপোর্ট করবি आरो মই করি জি जितना পারি মিউজিক করি জি বারু কিন্তু এখানে তোদের সাপোর্ট লাগি না তো উতনাটাই বলবো আর এরা কিবা বলবেন কি জান तो है गाइस हमनी के बीच में है खूब जनप्रिय हमनी के अंग्रेज जोधा तो बर्तमान हमनी के स्टूडियो में है जुबिन दा के स्टूडियो में हमनी लोग पाले आज आसी के तो दादा से दुखार में वक्तव्य दुखार सुनते कुछ दी माने तो सब मान के जोहार मोर नाम लगे आंद्रियास में और हमদের के এখন দেখে পাচ্ছি যে আমাদের দাদা একজন আর ভনি একজন গালে গানটা বঢ়িয়া है রাউরে মান শুনবা আর এখন তোরা তোদের মরম দেবা গানটা শুনকে কিরকম হয় কিরকম নাই আর কমেন্ট भी मैं एकदम पूरा माने भराई देबा और शेयर भी करबा जाते सब आग्रह हबेन गान गाइले और उत्साह पाबेन सब मान के जोहार। तो हमनी के बीच में है और एकजन दादा जेनी कि हमनी के सिंगर जखन संताली गान नतुन एक गा है तो वार बारे में दुटा मान वार दिए से दुटा मान दुखार वक्तव्य सुनते को ये जे गानटा गाके किरको लागे এখন स्टूडियो में फर्स्ट टाइम गा है स्टूडियो में जे गानटा संताली गान गा है ओ किरकम गा है किरकम लागे की নাই तो हमनी के दादा से दुखार वक्तव्य सुनते कुछ माने सबको जोहार जोहार এই গানটা রেকর্ডিং যে জুবিন দাস স্টুডিও में হলো কিন্তু এই গানটা লিখে আমাদের কাকা বা নামটা তো লিখতে লাগে না ডিপেন্ড কিসকু এখন কি হয় কি নাই খুব কম দিন ভিতরে মানে এই গানটা ছড়ব রিলিজ হবে তার পিছে যদি সবে সহায় সহযোগিতা আর মরম যদি দেয় তবে আমরা একটা নতুন রাস্তা দেখব বলকে আর ওদের মরম আর ভালপা ওগুলা দিয়ে থাকবি তো আমরা সান্তার গান তারপরে জম্মুর গান সবাই লাহে লাহে করকে নিকলাবো বলকে চেষ্টা করব। सो है गाइस और हमनी के बीच में है जे हमनी के लेखक जे गान के लेखक रहे जे लिखे रहे गानटा वो भी हमनी के बीच में मौजूद है तो वार बिकज माने दादा এখন दादा ना হবে हमरे बाबा समान হবে जे गानटा इतना मजा से लिखले है तो ওই বিকজ से बाबा ती की बोलबी গানটা আমি লিখেছি 2002 সালে তবে বহুত দিনে আমার পয়সা পাতি নাই অলপ অসুবিধা হতে রহে মার লড়াগুলা ছোট রহে তখন চিন্তা করে রহে আমরা যদি ভতিজাগুলা ডাঙর হয় তো গানটা ওদেরকে গোয়া করাবো এটা মোর সপন একটা রহে তো ঠিক মানে रमेश किस्कू भतीजा लगे अंजना किस्कू मोर बेटी लगे तो अदर दुजन के मोर गानटा गोवा कराय। सो गाइस आरो एजनी আছে যে দুজনী সিঙ্গার মানে তো হিও খুব সুন্দর গান গাইছে আৰু আপোনাৰ সবাই পাইছে এই অঞ্জনা ম্যাম আমাৰ মাজত আছে আৰু আপোনাৰ মুখৰ পৰা দুখাৰ বক্তব্য শুনিছে কেনেক লাগিছে গানটো গাই ভালে লাগিছে सबके मैं धन्यवाद कब विचारिছো जे माने की হল গানটো গাই কেনেক লাগিছে মানে গানটো গাই পিনে ভালে লাগিছে খুবই ভাল লাগিছে জুবিন দাৰ স্টুডিও গাই পিনে এবাৰ প্ৰথম গাইছো তো কেনেকা লাগিছে জনাব লাইক কমেন্ট শেয়াৰ কৰিব যিমান পাৰে যাতে আৰু আগবাঢ়ি যাব পাৰো তাকে আৰু জুবিনদাৰ স্টুডিওত আহি পিনে খুবেই ভাল লাগিছে আৰু খুব আনন্দিত হৈছো যে আমাৰ জুবিনদাৰ স্টুডিও ইয়াত আছে যে আমাৰ ওচৰ পাজত আছে যে আৰু আমাৰ সিঙ্গাৰ সৰু সৰু ল'ৰাবোৰে আৰু নতুন প্ৰজন্মবোৰে উঠি আহিব আৰু সিঙ্গাৰ গান গাব বুলি মই আৰু সেই দুখাৰ বক্তব্যলৈ আমাৰ জুবিনদাই দুখাৰ মন্তব্য আপুনি কি ক'ব মানে মই কি নকওঁ আপুনি ওচৰত আহক আপুনি এটা নতুনকে খুলিছো ষ্টুডিও আৰু এবাৰ আহি চাব ট্ৰাই কৰিব কেনে পাব তাৰ পাছত জনাব ন কাৰণ এতিয়া ময়ো ইমান হেৰি কি কয় এইটো এক্সপিৰিয়েঞ্চ নাই বাৰু কিন্তু
তথাপিও চেষ্টা কৰি আছো বৰ্তমান। তো সেইকাৰণে মানে আপোনালোকে ছাপোৰ্ট কৰিলে আগবাঢ়িব পাৰিম, নহ'লেতো আৰু ক'ত ন, আমাৰ মানুহবিলাকতো এনেকৈ কৰিবে। আৰু মোৰ চেনেল জুবিন বাগ ইউটিউব চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, আৰু এই আমাৰ প্ৰকাশ কিং চেনেলটো হেৰি কৰিব, ছাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ আন্দ্ৰিয়াছ মোৰ লগৰ হয়, বেষ্ট ফ্ৰেণ্ড, তো ইয়াৰটো কৰি দিব। আন্দ্ৰিয়াছ মিন্স এণ্টাৰটেইনমেণ্ট না, ইও ভাল গান গায়, আৰু ইয়াৰ চেনেলত গৈ মেলি চাব, ইও বহুত ধুনীয়া ধুনীয়া ভাল মানে গান গায়। তো সেইকাৰণে আজিও ইয়াক মই মাতিছিলো। আৰু সকলোৱে আমাক ছাপোৰ্ট কৰিব, আমাক ছাপোৰ্ট লাগে মেন। আমাৰ মানুহে কি ছাপোৰ্ট নকৰে, মেন কথা এটা লাইক কৰিবলৈ বহুত লাইক কৰিম নকৰিম, ছাবস্ক্ৰাইব কৰিম নকৰিম, মানে আমাৰ মানুহে আগবাঢ়িব নিদিয়ে। আমাৰ মানুহ যদি আমাক আগবাঢ়িব দিয়ে তেনে আমি এদিন নিশ্চয় সফল হ'ম। হে গাইজ, বৰ্তমান মানে যোনটো গান আমি বনাই আছো, যোনটো গান হৈ আছে, সেইটো কাৰ চেনেলত এৰা হ'ব। বৰ্তমান ৰমেশ কিস্কুৰ অফিচিয়েল চেনেল এটা খোলা হ'ব বৰ্তমান। সেইটো চেনেল আমি লিংকবোৰ আপোনালোকক শ্বেয়াৰ কৰিম, আৰু আপোনালোকে চাব, আৰু আপোনালোকে শ্বেয়াৰ কৰিব, আৰু লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা লাগে কমেণ্ট কৰি এটা জনাব। আৰু ইয়াকে কৈ ধন্যবাদ।